ৰাম মন্দিৰৰ প্ৰণামীৰ ধন আত্মসাতক মুকলি সমৰ্থন হিন্দুত্ববাদী নেতাৰ ৰাম মন্দিৰৰ দান বৰঙণি চুৰিকাণ্ডৰ ন্যায্যতা প্ৰদান আমাৰ পইচা হিন্দুৰ পইচা যদি কোনো হিন্দুৱে লৈও লয় তেন্তে তহঁতৰ কিয় ইমান জ্বলা পোৰা লাগিছে ৰাম মন্দিৰত দানৰ ধন চুৰি হ'লেও কোনো সমস্যা নাই কিয়নো হিন্দুৰ ধন হিন্দুৰ ওচৰলৈকে গৈছে এইদৰে অন্ধ ধৰ্মীয় উন্মাদনাৰ চৰম নিদৰ্শন হিন্দুত্ববাদী নেতাৰ राम मंदिर धन लूट करा दुर्नीतिग्रस्त को सुरक्षा दिसे उग्रवादी नेताई हमारा पैसा हिंदू का पैसा अगर किसी हिंदू ने ले भी लिया भाई तुम लोगों को क्यों मिर्ची लग रही है तुम लोगों ने जितनों ने भी ये आवाज उठाई है मैं उनसे ये पूछना चाहता हूँ कि उन्होंने राम मंदिर में जाकर के कितना चंदा दिया कितने आभूषण चढ़ाए राम जी को कोई है जवाब किसी के पास लेकिन सबको केवल एक बात बोलनी है राम मंदिर में चंदा चोरी हो गया है अबे तुम्हें क्या फर्क पड़ रहा है हिंदू का दिया हुआ पैसा हिंदू के पास गया ये जो हिंदू का दिया हुआ पैसा जिससे मस्जिद बन रही है मदरसे बन रहे हैं चर्च बन रही है उन पे किसी ने आवाज नहीं उठाई अयोध्यार राम मंदिर निर्माणर नामत देशर लाख लाख भक्तई परम विश्वासेरे आगबढ़ोৱা प्रणामी और दान बरङणिक লৈ एक बृहৎ केलेंकारीर अभियोग उत्थापन होৱাৰ সময়তে एगराकी हिंदुत्ववादी नेतार एक भयंकर मन्तव्यই समग्र देशजुৰি तीव्र क्षोभर सृष्टि करिছে राम मंदिर प्राय 3500 कोटी टकार पुঁজি निरुद्देश होৱাৰ गुरुतर अभियोगर মাজতে हिंदू रक्षा दलर नेता पिंकी चौधुरीয়ে এই দুৰ্নীতি আৰু লুণ্ঠনক মুকলিকৈ ন্যায্যতা প্ৰদান কৰি উগ্ৰ ধৰ্মীয় অন্ধতাৰ এক চৰম নিদৰ্শন দাঙি ধৰিছে ভাইৰেল হোৱা এটা ভিডিঅ'ত নেতাগৰাকীয়ে কেমেৰাৰ সন্মুখত অতি নিৰ্লজ্জভাৱে সমগ্ৰ কেলেংকাৰীটোক ঢাকিবলৈ চেষ্টা কৰি কয় আমাৰ পইচা হিন্দুৰ পইচা যদি কোনো হিন্দুৱে লৈও লয় তেন্তে তহঁতৰ কিয় ইমান জ্বলাপোৰা লাগিছে তেওঁৰ মতে ৰাম মন্দিৰত দানৰ ধন চুৰি হ'লেও কোনো সমস্যা নাই কিয়নো হিন্দুৰ ধন হিন্দুৰ ওচৰলৈকে গৈছে তেওঁ আনকি প্ৰশ্ন কৰে যে যিসকলে এই কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকে ৰাম মন্দিৰলৈ কিমান বৰঙণি বা অলংকাৰ আগবঢ়াইছিল তেওঁৰ এই মন্তব্য স্পষ্ট কৰি দিছে যে উগ্ৰ হিন্দুত্ববাদৰ নামত একাংশ নেতাই হাজাৰ হাজাৰ কোটি টকীয়া দুৰ্নীতিকো ধৰ্মৰ আচ্ছাদনেৰে অতি সহজতে ঢাকি ৰাখিব বিচাৰিছে ধৰ্মৰ নামত মানুহ কিমান অন্ধ হলে এনেদৰে ভগৱানৰ নামত অহা কোটি কোটি টকাৰ লুণ্ঠনক মুকলিকৈ সমৰ্থন কৰিব পাৰে হিয়া আজিৰ এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে যিসকল সাধাৰণ ভক্তই নিজৰ কষ্টোপাৰ্জিত ধন পৰম শ্ৰদ্ধাৰে ৰামৰ নামত অৰ্পণ কৰিছিল তেওঁলোকৰ আবেগক চূড়ান্তভাৱে উপলুঙা কৰি এইসকল তথাকথিত ধৰ্ম ৰক্ষকে প্ৰমাণ কৰিছে যে তেওঁলোকৰ বাবে ধৰ্ম কেৱল মাত্ৰ এক ব্যৱসায় আৰু লুণ্ঠনৰ আহিলাহে নিজৰ দুষ্কাৰ্যক লুকুৱাবলৈ আৰু জনতাৰ দৃষ্টি আনফালে নিবলৈ তেওঁলোকে মাদ্ৰাছা আৰু গীৰ্জাৰ প্ৰসংগত টানি আনি সাধাৰণ জনতাক বিভ্ৰান্ত কৰাৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে যোগী চৰকাৰৰ SITৰ তদন্তত প্ৰসাদ আৰু পুঁজিৰ খেলিমেলিৰ তথ্য পোহৰলৈ অহাৰ পিছতো এনেদৰে চুৰ হিন্দু হলে কোনো সমস্যা নাই বুলি কোৱা কথাই এই কঠোৰপন্থী হিন্দু নেতাসকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে লুণ্ঠনকাৰীয়ে হিন্দুত্বৰ সাজ পিন্ধিলেই যদি লুণ্ঠন বৈধ হৈ পৰে তেন্তে সেয়া কেৱল ন্যায় ব্যৱস্থাৰ প্ৰতিয়েই নহয় সমগ্ৰ সমাজ আৰু প্ৰকৃত ধৰ্মীয় বিশ্বাসৰ প্ৰতিও এক চৰম ভাবুকি ধৰ্মৰ দোহাই দি ৰাইজৰ ধন আত্মসাৎ কৰা আৰু সেই লুণ্ঠনক সুৰক্ষা প্ৰদান কৰা এনে অন্ধ আৰু দুৰ্নীতিগ্ৰস্ত মানসিকতাক যিমান পাৰি সিমান কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ প্ৰয়োজন আছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও